পোনপ্ৰথমে আমাৰ খ্ৰীষ্টীয় প্ৰিয়সকললৈ মোৰ আন্তৰিক মৰম আৰু চেনেহ যাচিছোঁ। প্ৰেজ দ্য লৰ্ড। আজি মই প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ান হোৱা সম্পৰ্কে আপোনালোকক কিছুমান কথা জনাবলৈ মই প্ৰস্তুত হৈছোঁ। আহক আমি সেই কথাবোৰ শিকো হওক। যীশুৱে শিষ্যসকলক ক'লে, তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। মাৰ্ক 16:15। গোটেই পৃথিৱীত যেন তোমাৰ পথ জনা হয়, সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়, এই নিমিত্তে ঈশ্বৰে আমাক কৃপা কৰক। গীতমালা 67:1-2। গতিকে প্ৰিয়সকল, খ্ৰীষ্টৰ মহান আজ্ঞা হৈছে আপোনাৰ নিয়োজিত কৰ্ম। আপুনি এটা বাছনি কৰি সিদ্ধান্ত ল'ব লাগিব। হয় আপুনি এজন প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ান হ'ব, নতুবা এজন জাগতিক খ্ৰীষ্টিয়ান হ'ব। হালেলুয়া। জাগতিক খ্ৰীষ্টিয়ানে প্ৰধানকৈ ব্যক্তিগত পৰিপূৰ্ণতাৰ বাবে ঈশ্বৰলৈ চায়। তেওঁলোক পৰিত্ৰাণপ্ৰাপ্ত কিন্তু আত্মকেন্দ্ৰিক। তেওঁলোকে সংগীতানুষ্ঠান আৰু সমৃদ্ধিকৰণ আলোচনা চক্ৰত উপস্থিত থাকিবলৈ ভাল পায়। কিন্তু তেওঁলোকক আপুনি মিছন আলোচনা সভাত কেতিয়াও নাপাব, কাৰণ তেওঁলোকৰ ইচ্ছা নাই। তেওঁলোকৰ প্ৰাৰ্থনা তেওঁলোকৰ নিজৰ প্ৰয়োজন, আশীৰ্বাদ আৰু সুখৰ ওপৰত কেন্দ্ৰিত। হালেলুয়া। গতিকে প্ৰিয়সকল, এইটো হৈছে এটা বিশ্বাস, ঈশ্বৰে কেনেকৈ মোৰ জীৱন আৰু অধিক আৰামদায়ী কৰিব পাৰে। তেওঁলোকে তেওঁৰ অভিপ্ৰায়ৰ বাবে ব্যৱহৃত হ'বলৈ নহয়, কিন্তু নিজৰ অভিপ্ৰায়ৰ বাবেহে ঈশ্বৰক ব্যৱহাৰ কৰিবলৈ বিচাৰে। হালেলুয়া। গতিকে আমি এনেধৰণৰ খ্ৰীষ্টিয়ান হ'ব নালাগে। তাৰ বিপৰীতে প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ানসকলে জানে যে তেওঁলোকক সেৱা কৰিবলৈ পৰিত্ৰাণ কৰা হৈছিল আৰু ঈশ্বৰৰ এক নিৰ্দিষ্ট বিশেষ কাৰ্যৰ বাবে গঢ় দিয়া হৈছিল। তেওঁলোকে ব্যক্তিগত দায়িত্ব লাভ কৰিবলৈ আগ্ৰহী আৰু ঈশ্বৰৰ দ্বাৰা ব্যৱহাৰ পোৱাৰ বিশেষ সুবিধাৰ বাবে উৎসাহিত। প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ানসকলেই হৈছে এই গ্ৰহটোৰ একমাত্ৰ সম্পূৰ্ণ জীৱিত লোক। তেওঁলোকৰ আনন্দ, আত্মবিশ্বাস আৰু উৎসাহ সকলো সংক্ৰামক, কাৰণ তেওঁলোকে জানে যে তেওঁলোকে এটা পৰিৱৰ্তন আনিছে। গতিকে প্ৰতিদিনে পুৱা সাৰ পাই এই আশাত যে ঈশ্বৰে তেওঁলোকৰ যোগেদি নতুন নতুন কাম কৰিব। আপুনি কোন প্ৰকাৰৰ খ্ৰীষ্টিয়ান হ'বলৈ বিচাৰে? আপুনি ভাবি চাওক। হালেলুয়া। ঈশ্বৰে আপোনাক ইতিহাসৰ যি আটাইতকৈ মহান, বিশাল, অনন্য আৰু বৈশিষ্ট্যপূৰ্ণ উদ্দেশ্য তেওঁৰ ৰাজ্যত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। ইতিহাসে হৈছে তেওঁৰ কাহিনী। অনন্তকালৰ বাবে ঈশ্বৰে তেওঁৰ পৰিয়াল গঠন কৰি আছে। ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নহয় আৰু একোৱেই ইমান দিন নাথাকিব। প্ৰকাশিত বাক্য পুস্তকৰ পৰা আমি জানো যে ঈশ্বৰৰ উদ্দেশ্য বিশ্বব্যাপী সিদ্ধ হ'ব। হালেলুয়া। এদিন মহান নিয়োজিত কৰ্মৰ মহা সমাপন হ'ব। এদিন স্বৰ্গত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ এক বিশাল জনসমাৰোহ যীশুখ্ৰীষ্টৰ আৰাধনা কৰিবলৈ তেওঁৰ আগত থিয় হ'ব। হালেলুয়া। গতিকে প্ৰিয়সকল, প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ান হিচাপে জড়িত হৈ থাকিলে স্বৰ্গ কেনেকুৱা হ'ব
আগতীয়াকৈ তাৰ অলপ অভিজ্ঞতা পাবলৈ আপুনি সুযোগ পাব। যীশুৱে যেতিয়া তেওঁৰ শিষ্যসকলক তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা বুলি কৈছিল, সেই দৰিদ্ৰ নিচলা মধ্যপ্ৰাচ্যৰ শিষ্যসকলৰ সৰু দলটো অভিভূত হৈ পৰিছিল। তেওঁলোকে খোজকাঢ়ি যাব লাগিবনে লেহেম পশুৰ পিঠিত উঠি যাব লাগিব? যাতায়াতৰ বাবে তেওঁলোকৰ কেৱল এই আছিল, আৰু তেতিয়া সমুদ্ৰ পাৰ হোৱা কোনো জাহাজো নাছিল। গতিকে গোটেইখন জগতলৈ যোৱা কথাষাৰ প্ৰকৃতাৰ্থত স্বাভাৱিকভাৱে শাৰীৰিক প্ৰতিবন্ধক আছিল। হালেলুয়া। গতিকে আজি আমাৰ বিমান জাহাজ, ৰেল, বাছ, মটৰ গাড়ী আছে। সঁচাকৈয়ে এইখন এখন সৰু পৃথিৱী আৰু দিনে দিনে সৰু হৈ আহিব ধৰিছে। কেইঘণ্টামানৰ ভিতৰত আপুনি উৰাজাহাজেৰে সমুদ্ৰ অতিক্ৰম কৰিব পাৰে আৰু প্ৰয়োজন হ'লে 5 দিনা ঘৰলৈ ঘূৰি আহিব পাৰে। গতানুগতিক সাধাৰণ খ্ৰীষ্টিয়ানৰ বাবে অল্পম্যাদী আন্তঃৰাষ্ট্ৰীয় মিছন কাৰ্যবোৰত জড়িত হোৱাৰ সুযোগ এতিয়া সীমাহীন। হালেলুয়া। পৃথিৱীৰ প্ৰতিটো চুক আপোনাৰ বাবে উপলব্ধ। মাত্ৰ ভ্ৰমণ উদ্যোগক সোধকচোন। শুভবাৰ্তা প্ৰচাৰ নকৰাৰ আমাৰ কোনো অজুহাত নাই। এতিয়া ইণ্টাৰনেটৰ যোগেদি পৃথিৱীখন আৰু সৰু হৈ পৰিছে। ফোন আৰু ফেক্সৰ উপৰিও ইণ্টাৰনেটৰ ব্যৱহাৰ থকা যিকোনো বিশ্বাসীয়ে পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশৰ মানুহৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে। গোটেই পৃথিৱীখনেই আপোনাৰ হাতৰ আঙুলিৰ মূৰত। হালেলুয়া। গতিকে প্ৰিয়সকল, প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ান কেনেকৈ আমি হ'ব পাৰোঁ, তাৰ চিন্তাধাৰা আমি কেনেকৈ কৰিব পাৰোঁ, সেয়া এটা সমস্যা। আত্মকেন্দ্ৰিক চিন্তাৰ পৰা আনকেন্দ্ৰিক চিন্তালৈ স্থানান্তৰিত হোৱা। বাইবেলত কৈছে, ভাইসকল, তোমালোক বিবেচনাত ল'ৰা নহ'বা, পৰিপক্ক মানুহৰ দৰেহে চিন্তা কৰা। এইটোৱেই হৈছে প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ান হোৱাৰ প্ৰথম পদক্ষেপ। শিশুৱে কেৱল নিজৰ কথাহে ভাবে, ডাঙৰ মানুহে আনৰ কথা ভাবে। 1 কৰিন্থিয়া 13:11 ঈশ্বৰে আজ্ঞা দিছে, প্ৰতিজন নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়ে চাওক। অৱশ্যে এইটো এটা কঠিন মানসিক পৰিৱৰ্তন, কাৰণ আমি স্বাভাৱিকতে আত্মকেন্দ্ৰিক আৰু প্ৰায় সকলো বিজ্ঞাপনে আমাক কেৱল নিজৰ বিষয়ে ভাবিবলৈ উৎসাহিত কৰে। কেৱল ঈশ্বৰত মুহূৰ্তে মুহূৰ্তে ভৰসা কৰি চলাই হৈছে আমি এই আৰ্হিলৈ পৰিৱৰ্তিত হ'ব পৰাৰ একমাত্ৰ উপায়। হালেলুয়া। গতিকে মোৰ প্ৰিয়সকল, সৌভাগ্যবশতঃ তেওঁ আমাক অকলে সংগ্ৰাম কৰিবলৈ এৰি নিদিয়ে। ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি যি দিলে সেইবোৰ জানিবলৈ আমি জগতৰ আত্মা নাপাই ঈশ্বৰৰ পৰা অহা আত্মা পালোঁ। হালেলুয়া। গতিকে প্ৰিয়সকল, ভাবি চাওক আমি কেনেধৰণৰ পৰিচৰ্যা কৰা আৰু কেনেধৰণৰ আমি আগ্ৰহী হোৱা উচিত। নিজৰ হিত নিবিচাৰি তেওঁলোকৰ হিত বিচাৰি সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰা। স্থানীয় চিন্তাধাৰাৰ পৰা বিশ্বব্যাপী চিন্তাধাৰালৈ স্থানান্তৰিত হোৱা। ঈশ্বৰ বিশ্বব্যাপী ঈশ্বৰ। তেওঁ সদায় সমগ্ৰ পৃথিৱীৰ কথা চিন্তা কৰি আহিছে। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, আৰম্ভণিৰে পৰাই তেওঁ সৃষ্টি কৰা প্ৰতিটো জাতিৰ পৰা পৰিয়াল সদস্য বিচাৰি আহিছে।
বাইবেলত কৈছে তেওঁ গোটেই পৃথিৱীত বাস কৰাবৰ কাৰণে এজনৰ পৰাই মনুষ্যৰ সকলো জাতিকে উৎপন্ন কৰি তেওঁলোকৰ নিৰূপিত কাল আৰু নিবাসৰ সীমা থিৰ কৰিলে, যেন তেওঁলোকে ঈশ্বৰক বিচাৰি বিচাৰি কোনোমতে খেপিয়াই পায়। হালেলুয়া। গতিকে প্ৰিয়সকল, ইতিমধ্যে বিশ্বৰ সৰহভাগে বিশ্বজনীন ৰূপে চিন্তা কৰে। বৃহত্তম সংবাদ মাধ্যম আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ একাধিক ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা বহু ৰাষ্ট্ৰক যিহেতু আমি প্ৰচলিত ফেশ্বন, মনোৰঞ্জন, সংগীত, ক্ৰীড়া, আনকি ফাষ্ট ফুডৰ বিষয়েও ভাগ বতৰা কৰাৰ লগে লগে আমাৰ জীৱনটো আন দেশৰ জীৱনৰ সৈতে ক্ৰমান্বয়ে জড়িত হৈ পৰিছে। হালেলুয়া। সম্ভৱতঃ আপুনি পিন্ধা বেছিভাগ কাপোৰ আৰু আজি আপুনি যি খাইছে তাৰ বহুখিনি আন এখন দেশত উৎপাদিত হয়। আমি উপলব্ধি কৰাতকৈও অধিক সংযুক্ত হৈ আছোঁ। প্ৰেইজ দ্য লৰ্ড। গতিকে জীয়াই থাকিবলৈ এইবোৰ ৰোমাঞ্চকৰ দিন। বৰ্তমান পৃথিৱীত আগতকৈও অধিক খ্ৰীষ্টান আছে। পৌলে ঠিকেই কৈছে, যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনৰে পৰা সেই শুভবাৰ্তা তোমালোকৰ মাজত যেনেকৈ গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে। প্ৰেইজ দ্য লৰ্ড। এতিয়া বিশ্বব্যাপী চিন্তা আৰম্ভ কৰাৰ প্ৰথম উপায় হ'ল নিৰ্দিষ্ট কিছুমান দেশৰ বাবে প্ৰাৰ্থনা আৰম্ভ কৰা। প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ানসকলে পৃথিৱীৰ বাবে প্ৰাৰ্থনা কৰে। গোলক বা মানচিত্ৰ লওক আৰু নামে সৈতে দেশসমূহৰ বাবে প্ৰাৰ্থনা কৰক। বাইবেলত কৈছে, মোক খোজা, মই তোমাৰ অধিকাৰৰ অৰ্থে জাতিবোৰ দিম আৰু পৃথিৱীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম। হালেলুয়া। গতিকে খ্ৰীষ্ট প্ৰিয়সকল, আমি খুজিবই লাগিব, আমি প্ৰাৰ্থনা কৰিবই লাগিব যে আমি কি কৰিব বিচাৰিছোঁ। হালেলুয়া। গতিকে আমি প্ৰভুক ধন্যবাদ দিওঁ, কিয়নো তেওঁ আমাৰ ঈশ্বৰ, অন্তৰ্যামী। জগত আৰু খ্ৰীষ্টিয়ান কৰ্মীসকলৰ বাবে বুদ্ধিমান ৰূপে প্ৰাৰ্থনা কৰিব লাগিব। প্ৰেইজ দ্য লৰ্ড। পাচনি কৰ্ম এক আঠত যীশুৱে আমাক জড়িত হোৱাৰ এটা উদাহৰণ দিছে। জেৰুচালেম আদি কৰি গোটেই যিহুদীয়া আৰু সমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। তেওঁৰ অনুগামীসকলে নিজৰ সম্প্ৰদায় জেৰুচালেম, নিজৰ দেশ যিহুদীয়া, অন্য সংস্কৃতিত সমৰীয়া আৰু অন্য দেশ পৃথিৱীৰ সকলো ঠাইতে আগবাঢ়ি ওলাই যাব লাগিব। গতিকে প্ৰিয়সকল, মনত ৰাখক যে আমাৰ নিয়োগ কাৰ্য হৈছে এককালীন, অৰ্থাৎ বৰ্তমানৰ ধাৰাবাহিক নহয়। যদিও সকলোৰে মিছনেৰী উপহাৰ নাথাকে, ওপৰৰ এই চাৰিওটা ব্যক্তি গোটলৈ কোনো প্ৰকাৰে কাৰ্য কৰিবলৈ প্ৰত্যেক খ্ৰীষ্টানকে মিছনত আহ্বান কৰা হৈছে। আপুনি এজন পাচনি কৰ্ম 1-8 পদৰ খ্ৰীষ্টিয়ান হয়নে নহয় আপুনি নিজকে ভাবি চাওক। হালেলুয়া। গতিকে যীশুৱে কৈছিল, যিকোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়। পৌলে সাৱধান কৰিছিল, যিসকলে সংসাৰ ব্যৱহাৰ কৰে তেওঁলোকে তাৰ অতিৰিক্ত ব্যৱহাৰ নকৰাৰ নিচিনা হওক, কিয়নো এই সংসাৰৰ আকাৰ প্ৰকাৰ অতীত হ'ব লাগিছে। আপোনাৰ নিয়োজিত কৰ্মৰ পথত কিহে বাধা স্বৰূপ হৈ থিয় দিছে? প্ৰশ্ন, কিহে আপোনাক প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ান হ'বলৈ বাধা দিছে? প্ৰশ্ন,
যি নহওক এৰি দিয়ক, আহা আমি আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰোঁ হওক। যীশুৱে কৈছিল, স্বৰ্গত নিজৰ ধন সাঁচা। আমি কেনেকৈ এই কাম কৰিব পাৰোঁ? যীশুৱে তেওঁৰ এটি আটাইতকৈ ভুল বুজা উক্তিত কৈছিল, মই তোমালোকক কওঁ, তোমালোকে অযথাৰ্থ ধনেৰে নিজলৈ বন্ধু লাভ কৰা, তাতে তেওঁ সেই ওৰ পৰিব। তেওঁলোকে অনন্ত নিবাসত তোমালোকক গ্ৰহণ কৰিব। ইয়াত আপুনি ধনেৰে বন্ধু কিনিবলৈ যীশুৱে অৰ্থ কৰা নাছিল। তেওঁ ইয়াকহে বুজাইছিল যে ঈশ্বৰে আপোনাক দিয়া ধন আপুনি খ্ৰীষ্টলৈ মানুহ আনিবলৈ ব্যৱহাৰ কৰা উচিত। তেতিয়া তেওঁলোকে অনন্তকালৰ বাবে বন্ধু হ'ব আৰু আপুনি যেতিয়া স্বৰ্গলৈ যাব তেতিয়া আপোনাক তেওঁলোকে আদৰণি জনাব। হালেলুয়া। এয়া প্ৰথম শ্ৰেণীৰ খ্ৰীষ্টিয়ানসকলৰ কৰ্ম। বাইবেলত কৈছে, বিলাই দিবলৈ আৰু ভগাই ল'বলৈকো ইচ্ছুক হওক। প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক। হালেলুয়া। গতিকে প্ৰিয়সকল, আজি আৰু বহলাই নকওঁ, এইখিনিতে মই আজিৰ উদ্দেশ্য আৰু সাৰমৰ্ম এইখিনিতে মই ৰাখিলোঁ। সকলোকে যীশুখ্ৰীষ্টৰ আন্তৰিক মৰম যাচিছোঁ। আমেন।